শনিবাৰে হাজোৰ NEPNI গ্ৰুপ অফ ইনষ্টিটিউচনে পালন কৰে প্ৰতিষ্ঠা দিৱস। লগতে দেওবাৰে অনুষ্ঠিত হ'বলগীয়া বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে স্বনামধন্য শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ মেডিকেল শিক্ষাৰ প্ৰতিষ্ঠানটোৰ দুয়োটা কাৰ্যসূচীতে গীতে মাতে জীপাল হৈ পৰে। হাজোৰ আলিকাষত থকা প্ৰতিষ্ঠানখনত শনিবাৰে অনুষ্ঠানত নেপনি ট্ৰাষ্টৰ সভাপতি বাবুল আলী, নাৰ্ছিং শাখাৰ অধ্যক্ষা বীণা বৰা, প্ৰশাসনিক বিষয়া ৰচিদা বেগম, বিশ্বৰত্ন ভূপেন হাজৰিকা সমন্বয়ৰ সত্ৰৰ সভাপতি প্ৰভাস কুমাৰ শৰ্মা, কাৰ্যকৰী সভাপতি ছাদিক আহমেদ, সম্পাদক ৰাজীৱ শইকীয়া, উপসভাপতি ৰমেশ বৰাকে ধৰি BSc ANM GNMৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে। অনুষ্ঠানত শিল্পী মইনুল হকে সুধাকণ্ঠৰ গীতেৰে সকলোকে সন্মোহিত কৰে। উক্ত অনুষ্ঠানতে দুটাকৈ বিশেষ স্কলাৰশ্বিপৰ কথা ঘোষণা কৰে নেপনি ট্ৰাষ্টৰ সভাপতি বাবুল আলীয়ে। এই বছৰৰ পৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত প্ৰতিষ্ঠানখনে প্ৰদান কৰিব বিশেষ মেধা বৃত্তিৰ লগতে প্ৰায় বিশিষ্ট শিক্ষাবিদ তাহেৰ আলীৰ নামত দুখীয়া শিক্ষাৰ্থীক প্ৰদান কৰিব সহায়ক বৃত্তি। কামৰূপ জিলাৰ হাজো আলিকাষত থকা নিপনিয়ে ইতিমধ্যে উন্নত মানৰ শিক্ষা প্ৰদান আৰু আভ্যন্তৰীণ আন্তঃগাঁথনিৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে মেডিকেল শিক্ষাৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজিৰ এই অনুষ্ঠান এইটো ট্ৰাষ্টৰ যিটো অনুষ্ঠানত আমি আহিছিলোঁ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা সমন্বয় সত্ৰৰ তৰফৰ পৰা তেওঁলোকে আমাক আমন্ত্ৰণ জনাইছিলে আৰু আমি জানিব পাৰিছিলোঁ যে এনেকুৱা এটা মহান অনুষ্ঠান আজি ইয়াত হ'ব। আহি খুবেই ভাল লাগে। তদুপৰি আজিৰ এই অনুষ্ঠানৰ লগতে প্ৰি হিচাপে ভূপেন দাৰ কাইলৈ জন্মদিন জন্ম উৎসৱ কালি হ'ব। তদুপৰি এই অনুষ্ঠানে আগধৰিয়ে তেখেতক শ্ৰদ্ধা জনাইছে আৰু আজিৰ এই অনুষ্ঠানত আমি সমন্বয় সত্ৰৰ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকা সমন্বয় সত্ৰৰ তৰফৰ পৰা ইয়ালৈকে আহি আমি তেওঁলোকৰ লগত এই অনুষ্ঠানৰ সমূহ সদস্য তথা বিষয়ববীয়া সকলোৰে লগত আমি সহযোগিতা আগবঢ়াব পাৰি আমি ধন্যবাদ দিছোঁ। এই ক্ষেত্ৰত আমি ভূপেন দাৰ এই ক্ষেত্ৰটো লৈ যিটো আগবঢ়াব কাৰণে ন্যাস তেওঁলোকে এই কৰিছে যে বঁটা প্ৰদান কৰিব, এইটো আমাৰ ক'বলগীয়া আচলতে আমি কিমান অন্তৰেৰে আমি এই কৰিছোঁ আৰু তদুপৰি তেওঁলোকক আমি শুভ যাচিছোঁ সেইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। কাৰণ কিয় ভূপেন দাৰ নামত কিবা এটা কৰি যদি কাৰোবাক কিবা এটা আগবঢ়াব পৰা যায় সেইটো কেনেকুৱা সৌভাগ্যৰ কথা নহয় জানো। গতিকে এজন মহান ব্যক্তি, বিশ্ব ব্যক্তি, যিজন ব্যক্তি নেকি দেৱাংগ, তেখেতৰ নিচিনা ব্যক্তি দ্বিতীয়জন জন্মগ্ৰহণ কৰা নাই। গতিকে সেইজন ব্যক্তিৰ নামত যদি কিবা এটা দিয়া হয় তেতিয়াহ'লে ইয়াত পৰা ডাঙৰ কথা কিবা হ'ব পাৰে জানো। গতিকে আমি তেওঁলোকক এই অনুষ্ঠানত আমি বিষয়ববীয়া বিশেষকৈ বিশেষ আমাৰ আলী মহোদয়ক মই এই ক্ষেত্ৰত খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতক শ্ৰদ্ধা সহকাৰে যাতে এই পৰম্পৰাটো যাতে আগলৈ যাতে অক্ষুণ্ণ থাকে তাৰ কাৰণে মই আজি আমাৰ 7 ছেপ্টেম্বৰ আমাৰ নেপনি গ্ৰুপ অফ ইনষ্টিটিউচনৰ জন্ম হৈছিল। 7 ছেপ্টেম্বৰ 2005 আমি ইষ্টাব্লিছ কৰিছিলোঁ। এইখন আমাৰ নেপনি পাব্লিক চেৰিটেবল ট্ৰাষ্ট। এই ট্ৰাষ্টখন আমাৰ 7 ছেপ্টেম্বৰ 2005 আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। যেতিয়া DC কামৰূপ মেট্ৰ' হৈছিল আমি ৰেজিষ্ট্ৰেশ্যন কৰি আমি এটা এডুকেশ্যন আৰু হেল্থ ছেক্টৰত আগবাঢ়িছিলোঁ আৰু এতিয়া আমি হেল্থ ছেক্টৰত আমি সেই সময়ত 2007 চনৰ পৰা নেপনি স্কুল অফ নাৰ্ছিং হাটিঙত কৰিছিলোঁ ষ্টাব্লিছ আৰু 2007 পৰা 2017-18লৈকে হাটিঙত আছিলোঁ। আমি 2018 চনত আমি হাটিঙৰ পৰা আমাৰ আমিন গাঁও ৰেভিনিউ চাৰ্কুল হাজো এই আলিকাষ জেগাত আমি ইয়াতে 2018 চনত আহিলোঁ। ইয়াতে নামকৰণ কৰিছোঁ আমি নেপনি গ্ৰুপ অফ ইনষ্টিটিউচন। ইয়াতে আমাৰ নেপনি স্কুল অফ নাৰ্ছিং, নেপনি কলেজ অফ নাৰ্ছিং এণ্ড নেপনি কলেজ অফ এলাইড হেল্থ ছায়েন্স। বৰ্তমান আমাৰ প্ৰায় 600 ষ্টুডেণ্ট আছে পঢ়া শুনা কৰি। আমাৰ ষ্টাফ টিচিং নন টিচিং প্ৰায় 160 আছে, 160জন আৰু আমি সফলমনে চলাই আছোঁ। আৰু আজিৰ দিনটো আমি আপোনালোক পাই খুব অনুভৱ কৰিছোঁ যে আজি 7 ছেপ্টেম্বৰতে আমাৰ অহাকালি 8 ছেপ্টেম্বৰত
আমাৰ সন্মানীয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিন তেওঁৰ উপলক্ষে আমি আজি এটা পৰ্ব পাতিছোঁ আমাৰ সম্বন্ধ সমিতি ডক্টৰ ভূপেন সম্বন্ধ সমিতি জালুকবাৰীৰ তৰফৰ পৰা তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকো আজি আহি আমাক উৎসৱ উদ্দীপনা দিলে আমাৰ ষ্টুডেণ্টখিনি ফেকাল্টি টিচিং নন টিচিং উৎসৱ উদ্দীপনা দিলে আৰু আজি আমি এই দিনটোত এটা ঘোষণা কৰি সুখ অনুভৱ কৰিছোঁ গোটেই অসমৰ ৰাজ্যক জন্ম পাই আমি সুখ অনুভৱ কৰিছোঁ নেপৃৰ তৰফৰ পৰা যে আমি এটা দিন আজি ঘোষণা কৰিছোঁ যে আমি ষ্টুডেণ্টক আমি দুটা স্কলাৰশ্বিপ দিম নেপৃ মেনেজমেণ্টৰ ট্ৰাষ্টৰ তৰফৰ পৰা এটা স্কলাৰশ্বিপ হ'ব মেৰিট স্কলাৰশ্বিপ আমাৰ ডক্টৰ মাননীয় সন্মানীয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামত মেৰিট স্কলাৰশ্বিপ ইয়াত ধনী দুখীয়া গৰীব সকলোৱে পাব মেৰিটত অহাৰ লগে দ্বিতীয় স্কলাৰশ্বিপটো হৈছে মাননীয় আমাৰ সকলোৱে গ্ৰেজুৱেট জানো অসম গুৱাহাটী ইউনিভাৰ্চিটিৰ HOD আছিল জিঅ'গ্ৰাফী মহম্মদ তাহেৰ আলী ছাৰ মহম্মদ তাহেৰ ছাৰো এটা অনুদান আছে আমাৰ নেপনিত আৰু তেওঁৰ নামত আমি এটা BPL উইকাৰ ছেকশ্যন স্কলাৰশ্বিপ ঘোষণা কৰিছোঁ যাতে আমাৰ অনুষ্ঠানখনতো গৰীব মেধাসম্পূৰ্ণ গৰীব ল'ৰা ছোৱালী আহে যাৰ কাৰণে তেওঁলোকে পইচা পাতি দিবতো অলপ টান পায় অসুবিধা পায় তেতিয়া আমি সেইখিনি ল'ৰা ছোৱালীক আমি এই মহম্মদ তাহেৰ আলী ছাৰৰ নামৰ এটা আমি স্কলাৰশ্বিপ দি এডমিশ্যনৰ ব্যৱস্থা আমাৰ মেনেজমেণ্টে কৰাই দিব গতিকে আপোনালোকে অনুভৱ কৰিছোঁ আমি যে আজি আমাৰ নেপনিত যদি কোনোবা পঢ়িব আহে মেধাৱী BPL উইকাৰ ছেকশ্যন গৰীব শ্ৰেণী আহিব পাৰে আহে আৰু তেওঁলোকৰ পইচাৰ অভাৱ হয় তেতিয়া আমাৰ মেনেজমেণ্টৰ লগত আলোচনা কৰি তেওঁৰ এই অভাৱটো দূৰ কৰিব পৰা যাব 3 নম্বৰ কথা আমি নেপনি সদায় ভূপেন দাক আমি শ্ৰদ্ধা কৰি আহিছোঁ তেওঁৰ এটা বিশেষ আমাৰ নেপনি তেওঁৰ এটা আশীৰ্বাদ আছে আমাৰ ওপৰত গতিকে সেই আশীৰ্বাদটো আমি সদায় জীয়াই ৰাখিম আৰু জীয়াই ৰখাৰ কাৰণে চেষ্টা কৰি যাম আৰু সদায় মই অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে তেখেত অকল অসমৰ নহয় ভাৰতবৰ্ষৰ নহয় গোটেই পৃথিৱীৰ আছিল বাপেক ক'ব গ'লে আমাৰ শিক্ষাগুৰু আমাৰ ক'ব গ'লে দেউতা আছিল গতিকে সেই দেউতা আছিল তেওঁৰ যদি সন্মানটো সদায় আমাৰ তৰফৰ পৰা পাই থাকে অসমৰ ৰাইজৰ পৰা পাই থাকে সেইটোৱে কৈ মই মোৰ বক্তব্য সামৰণি অসম আদিত্য নলবাৰী NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক